নমস্কাৰ। আজি বিষয়টো হৈছে অজামিল উপাখ্যান। ব্ৰাহ্মণ হোৱাৰ পাছতো সুবৰ্ণহৰণ অৰ্থাৎ সোণ চুৰ কৰা, ব্ৰহ্মবধ, পিতৃবধ, সুৰাপান, অগম্যগমন, গো হত্যা, স্ত্ৰী হত্যা আদি এনেকুৱা মহাপাপ কৰাৰ পাছতো কেৱল নাৰায়ণ বুলি ঈশ্বৰৰ নাম লৈ কেনেকৈ মুক্তি লাভ কৰিলে? নে সঁচাকৈ ইমানবোৰ পাপ কৰ্ম কৰাৰ পাছতো কেৱল নাৰায়ণ নাম লৈ মুক্তি পাইছিল নে? নে তাৰ লগত আৰু আন কিবা কৰিছিল? আজি সমস্ত কথাখিনিকে লৈ ইয়াৰে কিছু তত্ত্বপূৰ্ণ কথা সংক্ষিপ্ত ৰূপত আলোচনা কৰিবলৈ প্ৰয়াস কৰিম। এই অজামিল উপাখ্যান ভাগ আমি ঢুকি পোৱাৰ মতে ভাগৱত পুৰাণ আৰু শংকৰদেৱৰ কীৰ্তন ঘোষাত সন্নিৱিষ্ট হৈ আছে। ভাগৱত পুৰাণৰ ৬ষ্ঠ স্কন্ধত এই অজামিল উপাখ্যানৰ কাহিনী বৰ্ণিত আছে। আমি প্ৰথমতে অজামিলৰ পূৰ্ব কথাসমূহ চমুকৈ আলোচনা কৰি লওঁ, তাৰ পাছত ইয়াৰ অন্তৰ্নিহিত তত্ত্ব বা ইমানখিনি মহাপাপ কৰাৰ পাছতো কেৱল মাত্ৰ নাৰায়ণৰ নামতেই উদ্ধাৰ হৈছিল নে তাৰ বাদেও অন্যান্য কিবা কৰিব লাগিছিল, সেই কথা আলোচনা কৰিম। ভাগৱতৰ মতে কৌনচপুৰৰ ব্ৰাহ্মণ আছিল অজামিল। এজন ব্ৰাহ্মণ জীৱনত প্ৰথম অৱস্থাত বেদ অধ্যয়ন সম্পন্ন, সুস্বভাৱযুক্ত, ব্ৰত ধাৰণকাৰী বা শুশ্ৰূষাকাৰী, অহংকাৰ নথকা, মিত্ৰভাষী, হিংসা নকৰি সকলোকে সমজ্ঞান কৰি এনেকুৱা মহৎ গুণেৰে এজন পৰিপূৰ্ণ ব্ৰাহ্মণ আছিল। তদুপৰি তেওঁৰ পিতৃ মাতৃক ভক্তি কৰা, লগতে নিজৰ পত্নীক প্ৰাণসম ভাল পাইছিল। এই বস্তুটো চাবলগীয়া যে নিজৰ পত্নীক প্ৰাণসম ভাল পাইছিলে। এদিন অজামিলৰ পিতৃয়ে হৰি পূজা কৰাৰ উদ্দেশ্যে অজামিলক অৰণ্যৰ মাজৰ পৰা যজ্ঞৰ কাঠ, কুশবন, ফুল আৰু ফল সংগ্ৰহ কৰিবলৈ উপদেশ দিলে। আৰু সেইমতে পিতৃৰ বাক্য মানি পূজাৰ সকলো সম্ভাৰ সংগ্ৰহ কৰি উভতি অহাৰ পথত এটি মনোহৰ গৃহত এজনী অতি সুন্দৰী বেইছাৰ লগত এজন উপযুক্ত পুৰুষে সম্ভোগ কৰি থকা দৃশ্য দেখি অজামিলৰ ব্ৰহ্মত্ব যি হিতাহিত জ্ঞান আছিলে সেই জ্ঞান লুপ্ত পোৱাত আৰু সেইখিনি সময়ত কামবানত জৰ্জৰিত হৈ সেই সুন্দৰীৰ সান্নিধ্য লাভ কৰিবলৈ উত্তাৱল হৈছিল। আৰু অজামিলে নিজকে সংযত কৰিবলৈ বেদমন্ত্ৰ উচ্চাৰণ কৰিও বিফল হ'ল। ঈশ্বৰ চিন্তাত ব্যৰ্থ হোৱাত বা বেদৰ বিধান মতে বেদৰ মন্ত্ৰ, ব্ৰাহ্মণসকলৰ কৰ্তব্য সকলো পাহৰি কেৱল সেই দিনাৰ পৰা সেই সুন্দৰী বেইছাৰ ওচৰলৈ গমন কৰিছিল। ক্ৰমান্বয়ে দিন অতিবাহিত হ'ল আৰু সেই সুন্দৰী বেইছাৰ প্ৰীতি সাধনৰ বাবে পিতৃৰ যিমানখিনি আৰ্জিত ধন বিত্ত আছিলে সকলোখিনি ব্যয় কৰি শেষত বেইছাৰ প্ৰতি গভীৰ অনুৰাগ বহাত তেওঁ বৃদ্ধ পিতৃ মাতৃ আৰু যি পত্নী মহাসতী আছিল নিজৰ ভাৰ্যাকো পৰিত্যাগ কৰি সেইগৰাকী বেইছাকেই পত্নী ৰূপে গ্ৰহণ কৰি পাছত সেই বেইছাৰ ঔৰসতে বা বেইছাৰ ঔৰসজাত তেওঁৰে ঔৰসজাত আৰু বেইছাৰ গৰ্ভত জন্ম হ'ল 10টা সন্তান আৰু একেবাৰে কনিষ্ঠ পুত্ৰজনৰ নাম ৰাখিলে নাৰায়ণ। সেই অজামিলে বেইছা ভাৰ্যা আৰু 10 পুত্ৰক পোহপাল দিয়াৰ কাৰণেই জুৱা খেল, পাশা খেল, মিছা কথা কোৱা, অহংকাৰী হোৱা, চুৰ কৰা, নৰহত্যা কৰা, স্ত্ৰী বধ কৰা আদি মহাপাপখিনি কৰিবলৈ অগ্ৰসৰ হ'ল। আৰু সেই বেইছা ভাৰ্যা আৰু পুত্ৰসকলক পোহপাল দিওঁতে তেওঁ বয়স 4 কৰি 8 বছৰ অৰ্থাৎ 84 বছৰ অতিক্ৰম কৰিলে। এইভাগেই হৈছে অজামিলৰ জীৱনৰ পূৰ্বগাথা। এতিয়া আলোচনা কৰোঁ যে অজামিলৰ উদ্ধাৰ সম্পৰ্কে। জীৱনৰ 84টা বছৰ অসৎ পাপ কৰ্মৰ মাজেৰেই থাকি বা সেই পাপ কৰ্মতে জৰ্জৰিত অৱস্থাত থাকি যিমানখিনি পূৰ্বৰ আৰ্জিত পুণ্য আছিলে সকলো পুণ্য ক্ষয় কৰি আয়ুস সমাপ্তি হোৱাত 3টা যমদূতে আহি অজামিলক ধৰি বান্ধি নিবলৈ ওলাল। আৰু সেইখিনি সময়ত যমদূতক দেখি ভয়ত সৰু পুত্ৰ নাৰায়ণক চিঞৰিব ধৰিলে। ভাগৱতত এই কথা আছে, ভাগৱতত এইবোৰ উল্লেখ আছে যে কাম্পৈ তনু দ্ৰিজে তেজিলেক মলমূত্ৰ
হাঁ কৈক গৈলা মূৰ নাৰায়ণ পুত্ৰ এতেকে বুলন্ত দ্ৰুতে ধৰিয়া বিপ্ৰক হৃদয়ৰ পৰা আনে আজুৰি জীৱক। পাছত কৈছে মহাপীড়া পায়া বিপ্ৰ ভৈলা অচেতন দিল আত্ম ৰাৱে ৰিংগ আইস নাৰায়ণ। এই বুলি হে নাৰায়ণ ক'ত আছা তই আহ বুলি নিজৰ কনিষ্ঠ পুত্ৰক মাতিছিলে। আৰু এনেদৰেই অজামিলৰ জীৱক হৃদয়ৰ পৰা যমদূতে আজৰি অনা সময়তেই মহাকষ্ট পাই চিঞৰি আইস নাৰায়ণ বুলি যেতিয়া অচেতন অৱস্থাতেই মাতিছিলে আৰু সেই মাত দিয়েই অজামিল অচেতন হৈছিলে। কীৰ্তনতো এই কথাটো আছে। কীৰ্তনত এই বুলি আছে যে ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি বান্ধিলেক হাত তুলি ভয়ে অজামিলে পুত্ৰক ডাকিল আইস নাৰায়ণ বুলি। কি বুলি কৈছে? ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি বান্ধিলেক হাত তুলি ভয়ে অজামিলে পুত্ৰক ডাকিল আইস নাৰায়ণ বুলি। এতিয়া এইখিনিতে তত্ত্ব কথা এটা হৈছে যে অজামিলে 10 পুত্ৰ থকাৰ পাছত কেৱল মাত্ৰ সৰু পুত্ৰ নাৰায়ণকহে মৃত্যুৰ সময়ত কিয় চিঞৰিলে? বাৰু এই তত্ত্ব আমি ভিডিঅ'টোৰ শেষৰ ফাললৈ প্ৰকাশ কৰিম। পাছত চাওঁ যে অজামিলৰ মৃত্যুৰ সময়ত সেই ঠাইত মহান আনন্দে ভ্ৰমণ কৰা 4জন বিষ্ণুদূতে যেতিয়া নাৰায়ণৰ নাম শুনি সেই স্থানলৈ হাতত শংখ চক্ৰ গদা পদ্ম লৈ সেই ঠাইত উপস্থিত হৈ কৈছিলে যে কোন অধমে ঈশ্বৰৰ নাম লোৱাজনক শাস্তি দিয়ে, সেই বুলি অজামিলক সেই 3 যমদূতৰ হাতৰ পৰা বা সেই 3 যমদূতৰ পৰা মৃত্যুৰ পাশ খুলি কাঢ়ি আনিছিলে। ভাগৱতত সেয়েহে আছে সেহি বেলাচাৰি বিষ্ণুদূত ভ্ৰমে সুখে কৃষ্ণৰ কীৰ্তন শুনৈ মৰন্তাৰ মুখে তাক পীড়া কৰে কোনো অধম পামৰে এহি বুলি খেদি গৈলা 4 সিদ্ধ বৰে। আৰু বিষ্ণুদূতৰ এনে কাৰ্যত যমদূত 3জনে আচৰিত হৈছিল। যমদূত 3জনে ভাবিছিলে যে স্বয়ং যম ৰজাৰ আদেশত অহা এই অজামিলৰ জীৱন নিয়াৰ সময়ত এই 4জনৰ এনে প্ৰতাপত যমদূত কেইজন থৰ হৈ ৰৈ গৈছিল। কেৱল মাত্ৰ সৰু পুত্ৰ নাৰায়ণৰ নাম মাত্ৰ লওঁতেই বা নাৰায়ণৰ নাম লোৱাতেই এই ঘটনাৰ মূল অৰ্থই একো বুজিব পৰা নাছিল। আৰু সেইখিনি সময়তে বিষ্ণুদূতে কৈছিল যে ভাগৱতত আছে মৰন্তে লৈ লেক নাম তাকো কৰৈ দণ্ড ৰহ ৰহ চক্ৰে কাটি কৰো খণ্ড খণ্ড আমাৰ প্ৰভুৰ নাম লৈল হোৱা ত্ৰাস নাহি ভয় বুলি সবে তেজিলা আতাস। কি বুলি কৈছে? মৰন্তে লৈ লেক নাম তাকো কৰৈ দণ্ড ৰহ ৰহ চক্ৰে কাটি কৰো খণ্ড খণ্ড আমাৰ প্ৰভুৰ নাম লৈল হোৱা ত্ৰাস নাহি ভয় বুলি সবে তেজিলা আতাস। এনে কথা শুনি যমদূতে সেই স্থানৰ পৰা পলাই লৰ মাৰিলে। আৰু ভয়ত মুহূৰ্ততে সেই স্থান যেতিয়া ত্যাগ কৰিছিলে যমদূত 3জনে তেতিয়াই একো প্ৰথম অৱস্থাত বুজি পোৱা নাছিলে। এতিয়া আমি বুজিলোঁ যে 4জন বিষ্ণুদূতে পাপী অজামিলক যমদূতৰ হাতৰ পৰা ৰক্ষা কৰিলে। এইখিনিতে আকৌ এটা তত্ত্বপূৰ্ণ কথা আহি পৰে যে এই তত্ত্বটো হৈছে যে যমদূত 3জন আৰু বিষ্ণুদূত 4জনহে কিয়? ইয়াত সংখ্যাৰ কি আগপিছ হ'ব পৰা নগ'লে হতি নেকি? যমদূতটো 4জনো আহিব পাৰিলেহেঁতেন, বিষ্ণুদূত 3জনো আহিব পাৰিলেহেঁতেন, কিন্তু যমদূত 3জন বিষ্ণুদূত হ'লে 4জন। এই বিষয়ে অকণমান আলোচনা কৰিম। এই আখ্যানৰ পৰা মানৱে গ্ৰহণ কৰিব লগা কথা বহুত আছে। এই অজামিল উপাখ্যানৰ অন্তৰ্নিহিত তত্ত্বসমূহকে আমাৰ যিমানখিনি বোধগম্য হৈছে আমাৰ সাধ্য অনুসৰি প্ৰকাশ কৰিবলৈ আজি চেষ্টা কৰোঁ। আমি দেখা পাওঁ যে সৰ্বাধিক স্থানত দেখা যায় যে অজামিল উপাখ্যানৰ শ্ৰৱণ কীৰ্তন কৰাৰ সময়ত ব্ৰাহ্মণ অজামিলক যমদূতে ধৰি বান্ধি নিয়াৰ সময়ত মৃত্যুৰ ভয়ত প্ৰিয় পুত্ৰ কনিষ্ঠ পুত্ৰক আইস নাৰায়ণ বুলি অজ্ঞাতে হ'লেও পুত্ৰ হিচাপে নাৰায়ণক মতাৰ বাবেই আৰু নাৰায়ণ পৰম শব্দৰ উচ্চাৰণৰ বাবেই বিষ্ণুদূতে আহি অজামিলক উদ্ধাৰ কৰিলে
আৰু অজামিলে নাৰায়ণৰ নামৰ প্ৰভাৱতে বৈকুণ্ঠৰ পাৰিষদ হিচাপে চতুৰ্ভুজ ৰূপ লাভ কৰিলে। গতিকে নামৰ মহিমাৰ বাবেই এইখিনি হ'ল আৰু আমাৰ সৰ্বাধিক স্থানত এইখিনি কথাই দৃষ্টিগোচৰ হৈ থাকে। আচলতে ইমানতে অজামিলে বৈকুণ্ঠ পাইছিল নে? তাৰ উত্তৰটো একে শব্দত ক'বলৈ হ'লে নাই পোৱা। ইমানতে অজামিলে বৈকুণ্ঠ লাভ কৰা নাছিলে। অজামিলে নাৰায়ণ নাম লৈ লগতে বৈকুণ্ঠৰ পাৰিষদ ৰূপ লাভ কৰা নাই। এতিয়াই তত্ত্বখিনি আলোচনা কৰা সুস্থান হ'ব যে নাৰায়ণ নামত অজামিলৰ উদ্ধাৰৰ পথ মুকলি হৈছিলে। সেইবাবে আমি কওঁ যে ঈশ্বৰৰ নাম লোৱা আৰু একান্তচিতে যেতিয়া নাম ল'বা সকলো মুক্তিৰ পথ আপোনা আপুনি খোল খাই যাব। অজামিলতো সেইটোৱে ঘটিছিলে। যমদূতৰ পৰা অজামিলৰ জীৱই ৰক্ষা পোৱাৰ পাছত অজামিলে আৰু কৰ্ম কৰিব লগা হৈছিল। এতিয়া আকৌ প্ৰশ্ন হয় যে যমদূতে দেহৰ পৰা প্ৰাণবায়ু কাঢ়ি নিয়াৰ পাছত অজামিলৰ দেহটোৱে কেনেকৈ কৰ্ম কৰিলে? প্ৰশ্ন এটা আহে। এতিয়া চাওঁ, ইয়াৰ প্ৰশ্নৰ উত্তৰটো ভাগৱতৰ ৮ম স্কন্ধত স্পষ্ট কৰি দি থোৱা আছে। ভাগৱতত আমি পাইছোঁ ইতিমধ্যে। তাত আছে যে এতেকে বুলন্ত দূত ধৰিয়া বিপ্ৰক হৃদয়ৰ পৰা আনে আজুৰি জীৱক। পাছত কৈছে মহা পীড়া পায়া বিপ্ৰ ভৈলা অচেতন দিল আউৰা ৰিংগ আইস নাৰায়ণ। ইয়াত অচেতন বুলি কৈছে, মৃত্যু হোৱা বুলি কোৱা নাই। কি কৈছে? মহা পীড়া পায়া বিপ্ৰ ভৈলা অচেতন, আৰু পাছত কৈছে দিল আউৰায়ে ৰিংগ আইস নাৰায়ণ। তেতিয়াই নাৰায়ণ বুলি মাতি তেওঁ অচেতন অৱস্থালৈ গৈছে। ইয়াত অজামিলে অচেতন হোৱা বুলি যিহেতুকে উল্লেখ পালোঁ, সেইখিনি সময়তে যমদূতে যেতিয়া ধৰি বান্ধি লৈছিল যদিও বিষ্ণুদূতৰ কৃপাৰ ফলত অজামিলৰ জীৱক নিব নোৱাৰিলে। সেই হেতুকে সেই জীৱ পুনৰবাৰ অজামিলৰ দেহত প্ৰৱেশ কৰিলে আৰু অচেতন অৱস্থাত থাকি গ'ল। সেই অচেতন অৱস্থাৰ মাজৰ সময়তেই যমদূত তিনিজনক বিষ্ণুদূতে মাতি আনিলে আৰু মাতি আনি ঈশ্বৰৰ নামৰ মহিমা প্ৰকাশ কৰিলে। ভাগৱতত থকা মতে ভাগৱতত কি কৈছে যে মুখ্যক পাই লেক হুয়া কৰ্মত মুকুট। শব্দকেইটাত ধ্যান দিওঁ আমি। ইহাত অদ্ভুত নেদেখিবা যমদূত, শুনা যমদূত কথাই ইটো কোন চিত্ৰ, কৌটি জনমৰ ভৈল পাপৰ পবিত্ৰ। পিছত কৈছে অনিচ্ছাৰে নাৰায়ণ নাম উচ্চৰিল, মহা মুকুতিক পাইলে ইটো অজামিল। হৰি হেন নাম যিটো লৱে একবাৰ, মুখ্যক যাই বাৰ সিটো ভৈল কাছ পাৰ। মুখ্য লাভ কৰিব যদি হৰিনাম তেওঁ জ্ঞাতে অজ্ঞাতে হ'লেও এবাৰ মাত্ৰও যদি লয়। এনে কথোপকথনৰ পৰাই যমদূতে নিজৰ বস্তুটো উপলব্ধি কৰিলে আৰু তেওঁ নিজৰ স্থানলৈ গমন কৰিলে। আৰু গমন কৰাৰ পাছতেই অজামিলে চেতনা ঘূৰাই পাইছে, কাৰণ বিষ্ণুদূতৰ কৃপাত। আৰু তেতিয়া অজামিলে নাম মহিমাৰ তত্ত্ব উপলব্ধি কৰিলে। ইয়াতে এটা চমুকৈ তত্ত্ব ব্যাখ্যা কৰিবলৈ হ'লে পূৰ্বজন্মৰ অথবা পূৰ্ব কৰ্ম ফল পুণ্য ফল অজামিলৰ সঞ্চিত অৱস্থাত আছিলে, যাৰ বাবে কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ ৰাখিছে। তদুপৰি আন 10 পুত্ৰৰ নাম নলৈ কেৱল মাত্ৰ মৃত্যুৰ ভয়ত নাৰায়ণকহে চিঞৰিলে। কি বুলি চিঞৰিছে? আইস নাৰায়ণ বুলি। এই দুয়োটাই হৈছে তত্ত্বপূৰ্ণ কথা। আমি ইতিমধ্যে পাইছোঁ যে অজামিলে পূৰ্বতে সদাচাৰী হৰিভকত আছিল। তাৰ পুণ্যফল তেওঁৰ লগত থকাৰ বাবেই কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ, আৰু মৃত্যুৰ ভয়ত অজানিতে হ'লেও নাৰায়ণ নাম তেওঁ মুখৰ পৰা বাজ হ'ল। আৰু এটা তত্ত্ব যদি আমি চাওঁ তেন্তে দেখিবলৈ পাম যে পাপ কৰ্মত লিপ্ত হোৱাৰ পাছতো অজামিলৰ মুখত নাৰায়ণৰ নাম অজ্ঞাত অৱস্থাত বা অজানিতে হ'লেও সৰ্বদাই আছিলে। কাৰণ ভাগৱতত এই কথাখিনি আছে। ভাগৱতত আছে অজামিলে নাৰায়ণৰ নাম কেনেকৈ উচ্চাৰণ কৰিছিলে, মানে অজ্ঞাত অৱস্থাত থাকোঁতেও। পুত্ৰক
সম্বন্ধ কৰি সেই নাম ৰাখিছিলে যিহেতুকে আমি চাওঁ ভাগৱতত কি আছে ভাগৱতত আছে যে উঠা নাৰায়ণ হেৰা বৈশা নাৰায়ণ ভুঞ্জা নাৰায়ণ বুলি ডাকৈ সৰ্বক্ষণে প্ৰাণ পখী আচৈ সিটো কনিষ্ঠ পুত্ৰত নাৰায়ণ বিনে নাহি বচন মুখত পাছত কৈছে সৰ্বদায়ে থাকৈ মন পুত্ৰক সমূলি সপোনতো মাতৈ সিটো নাৰায়ণ বুলি কৈছে খোৱা নাৰায়ণ উঠা নাৰায়ণ মোৰ প্ৰিয় পুত্ৰ আহা নাৰায়ণ মুখৰ বচনত নাৰায়ণ আনকি সপোনত দেখোঁতেও সেই পুত্ৰ নাৰায়ণকেহে সপোনত দেখিছিলে তেনেহ'লে ভাবকচোন তেওঁলোকে অজ্ঞাত অৱস্থাটো অজামিলে সেই নাৰায়ণ নাম মুখৰ পৰা কিন্তু বাস কৰা নাছিলে কাৰণ এইটো হৈছে পূৰ্বৰ পুণ্যফল গতিকে পুত্ৰ স্নেহত হ'লেও নাৰায়ণৰ নাম অজানিতে তেওঁৰ মুখৰ পৰা সকলো সময়তে প্ৰকাশ লাভ কৰিছিলে এতিয়া আহোঁ যমদূতৰ পৰা ৰক্ষা পোৱাৰ পাছত অজামিলে কি কৰ্ম কৰিছিল অজামিলে যেতিয়া চেতনা ঘূৰাই পাই নিজৰ পাপ কৰ্মৰ বাবে অনুশোচনাত ভুগি পুনৰ কৃষ্ণৰ চৰণত শৰণ ল'লে তেতিয়া অজামিলে কৈছিলে ভাগৱতৰ মতে যে লৈ লুহু কৃষ্ণত এক শৰণ সাক্ষাৎ পুনৰপি যেন নপৰুহু যাতনাত কৃষ্ণ ৰেখে চৰণক চিন্তিবু চিত্ৰত কৃষ্ণ ৰেখে নাম মই ৰাখিবু মুখত শুনিবু সদায়ে কৰ্ণে কৃষ্ণ ৰেখে কথা আৰু কি কৈছে হৰি ভকতক নেত্ৰে দেখিবু সৰ্বথা কৈছে যে কৃষ্ণৰ নামেই মই এতিয়া হৃদয়ত ধাৰণ কৰিম কৃষ্ণৰ নামেইহে মই কাণেৰে শুনিম আৰু মই কৃষ্ণৰ কথাই শ্ৰৱণ কৰিম আৰু চকুৰেও মই কৃষ্ণময়ে সকলো ঠাইতে দেখিম পাছত আকৌ কৈছে কি যে হস্ত দুয়ো কৰিবহু কৃষ্ণ ৰেখে কাম হাত দুখনে কৃষ্ণৰ কামে কৰিম সদা শিৰে কৰিবহু কৃষ্ণক প্ৰণাম এই শিৰে কেৱল কৃষ্ণকেই শৰণাপন্ন হ'ম ভকতৰ সংগ লৈবু কৰিয়া প্ৰবন্ধ আপুনি চিন্তিবু আপোনাৰ কৰ্মবন্ধ আপুনি চিন্তিবু আপোনাৰ কৰ্ম কথা তেওঁ নিজৰ কথা নিজেই ঈশ্বৰক সমৰ্পণ কৰি ভকতৰ সংগ লৈ তেওঁ কৃষ্ণৰ কথা তেহে একমাত্ৰ হ'ব বুলি দৃঢ়তাৰে সংকল্প ল'লে গতিকে এনেদৰে হৰিৰ চৰণত আশ্ৰয় গ্ৰহণ কৰাৰ পাছতেই এইখিনিতে এটা বৰ সুন্দৰ তথ্য প্ৰকাশ হয় যে সংগৰ প্ৰভাৱত জীৱই কেনে পৰিৱৰ্তন হয় বা জীৱৰ কেনে পৰিৱৰ্তন হয় যেতিয়া বেচা সংগ লাভ কৰাৰ বাবে পাপ কৰ্মত লিপ্ত হ'ল বহু পাপ বা অপকৰ্ম কৰিলে পাছত পূৰ্ব পুণ্যৰ বাবে নাৰায়ণৰ নাম মুখত অহাৰ পৰা বিপদৰ পৰা উদ্ধাৰ লাভ কৰিলে লগতে 4 বিষ্ণুদূতৰ সংগ লাভ কৰিলে সেই বিষ্ণুদূতৰ খন্তেক সংগয়ে সৎসংগৰ কাম কৰিলে আৰু এই সৎসংগৰ প্ৰভাৱৰ বাবেই অজামিলে পাইচিত্ৰৰ ভাৱেৰে হৰি নাম কীৰ্তনে চিত্ত সংশোধন বা শোধন কৰিবলৈ সৰ্বপ্ৰকাৰে চেষ্টা কৰিল আৰু সেইখিনিতে সৰ্বপাপ তেওঁ দহন হ'ল পাছত অজামিলে হৰিদ্বাৰৰ কোনো এটা দেৱ মন্দিৰত ভক্তিযোগ অৱলম্বন কৰি আৰু পূৰ্বৰ সঞ্চিত ফলৰ কাৰণেই চাগে বা পুণ্যৰ কাৰণেই চাগে হৰিচৰণত আত্মা স্থাপন কৰিছিলে আৰু তেনে অৱস্থাতেই কেইজনমান দিব্য পুৰুষৰ আগমন ঘটিল আৰু সেই ঠাই হৈছে পবিত্ৰ গংগা তীৰ্থ অৰ্থাৎ যি স্থানত আকাশৰ পৰা গংগা পৰিছিল সেই স্থান যাক আমি হিমৱন্ত পৰ্বত বুলি কওঁ হিমৱন্ত পৰ্বত আৰু তাতেই কৃষ্ণ প্ৰেমত মগ্ন হৈ থকাৰ সময়তে 4 সিদ্ধ আহি তেওঁক পুনৰবাৰ দেখা দিছিলেহি আৰু তেতিয়াই এখন দিব্য বিমানত সেই 4জনা বিষ্ণুদূতক দেখা পাই পৰম আনন্দ লাভ কৰিছিলে তেতিয়াহে অজামিলে 4 সিদ্ধক ভক্তিভাৱেৰে প্ৰণাম জনায় কৃষ্ণ নাম স্মৰণ কৰি অজামিলৰ সেই ব্ৰাহ্মণৰূপী নৰদেহ ত্যাগ কৰি দিব্যৰূপ ধাৰণ কৰিছিলে এতিয়া আমি এইটো কথা বুজিলোঁ যে সেই প্ৰথমতে পুত্ৰ আইষ পুত্ৰ নাৰায়ণ বুলি মাতিতে আৰু সৎসংগৰ প্ৰভাৱৰ বাবে তেওঁৰ পাপখিনি দহন কৰি পৰৱৰ্তী কালত ঈশ্বৰত নিজকে সমৰ্পণ কৰি তেওঁ সকলো পাপৰ পৰা পৰিত্ৰাণ হৈ এতিয়া কেনেকৈ বৈকুণ্ঠগামী হৈছে সেই কথা চাওঁ আৰু পাছত ভাগৱতত আছে ডাক 4 উচ্চৰিলা ৰামকৃষ্ণ নাম 4কো কৰিলা শিৰে কৰিয়া প্ৰণাম দুনাই দ্ৰিজ অজামিল কৃতাঞ্জলি উঠি 4 পাৰিষদক নিৰেখি মনতুষ্টি তাসম্বাৰ ৰূপত লাগিলা হেনত যেন ধ্যান তেখনে 4লা বিপ্ৰে
কৃষ্ণ বুলি প্ৰাণ। আৰু এনেদৰেই অজামিলে কৃষ্ণৰ নাম মুখত লৈ নৰদেহ ত্যাগ কৰিলে। আৰু সেই পাপমতী দেহ হৰিত আত্মসমৰ্পণৰ বেলিকা শুদ্ধ বা পবিত্ৰ হৈছিল। আৰু সেয়েহে অজামিলৰ নৰদেহ পৰৱৰ্তী কালত তেওঁ দিয়া দেহৰ পৰা জীৱ বৈকুণ্ঠগামী হোৱাৰ পাছত সেই নৰদেহ গংগাৰ পানীত পৰি উটি গৈছিলে। সেইকাৰণে ভাগৱতত আছে যে গংগাতে পৰিল সিটো পূৰ্ব কলে বৰ, কৃষ্ণৰ সাৰূপ্য ৰূপ পাইলা দ্বিজবৰ। এইখিনিয়ে হৈছে অজামিলৰ আত্মশুদ্ধি। 5 প্ৰকাৰ মুক্তিৰ ভিতৰত অজামিলে সাৰূপ্য ৰূপ লাভ কৰিলে। এতিয়া এই উপাখ্যানৰ পৰা পোৱা আৰু দুটামান তত্ত্ব আমি চমুকৈ চাওঁ। আমি পাইছিলোঁ ন যে অজামিলৰ 10 পুত্ৰ আছিল। তত্ত্বখিনি চাওঁ তেন্তেহ'লে এই অজামিলৰ 10 পুত্ৰৰ যদি তত্ত্ব দিশটো চাওঁ, এই অজামিলৰ 10 পুত্ৰই হৈছে সংখ্যাগতভাৱে যদি আমি চাওঁ তাৰ পাৰমাৰ্থিক তত্ত্বখিনি বা পৰমাৰ্থ তত্ত্বখিনি আমি সকলোখিনি নিজতেই পাম। অজামিলৰ সেই 10 পুত্ৰৰ প্ৰতীকী স্বৰূপে হৈছে মানৱৰ দেহত থকা 10টা ইন্দ্ৰিয়। মানৱৰ 10টা ইন্দ্ৰিয়ই হৈছে সেই 10 সন্তানৰ এটা প্ৰতীক স্বৰূপ। পাছত পাইছোঁ 3জন যমদূত, অৰ্থাৎ মনুষ্যৰ লগত থকা কাম, ক্ৰোধ আৰু লোভ এই 3টা ৰিপু। যমদূত মানে এটা অপশক্তি বুলি আমিও ধৰিব পাৰোঁ। সেইটো হৈছে মানৱৰ দেহত থকা কাম, ক্ৰোধ আৰু লোভ এই 3টা ৰিপুক যমদূতৰ 3জনৰ লগত প্ৰতীকী স্বৰূপে প্ৰয়োগ কৰা হৈছে। তাৰপিছতে পাওঁ কি আমি 4জন বিষ্ণুদূত। সংখ্যাৰ চাওক 4জন বিষ্ণুদূত, অৰ্থাৎ ধৰ্মৰ 4 খুঁটি সত্য, শৌচ, ক্ষমা আৰু দয়া। এই 4জন বিষ্ণুদূতেই হৈছে সত্য, শৌচ, ক্ষমা আৰু দয়া। পাছত আমি পাইছোঁ অজামিল। এই অজামিলে হৈছে মনুষ্যৰ জীৱ আত্মা। কি পাইছোঁ যে পাছত যে আমি অজামিল পাইছোঁ এই আত্মা, এয়া হৈছে মনুষ্যৰ জীৱ আত্মা। এই সমস্ত কেইটা বিষয় বা এই বিষয়ৰ পৰা এইটো উপলব্ধি কৰিলোঁ যে জীৱই প্ৰথম অৱস্থাত শুদ্ধ আৰু বিকাৰহীন হৈ আহে। পাছত মায়া, ইন্দ্ৰিয় আৰু এই দুষ্ট ৰিপুবোৰৰ প্ৰভাৱত পাপ কৰ্ম কৰে। কাৰণ কোৱা আছে ন কলিযুগত সকলোৱে পাপ কৰিবই লাগিব। পাছত সৎসংগ আৰু হৰিমুখী হ'লে জীৱই মুক্তি বা মোক্ষ লাভ কৰিব পাৰে বা উদ্ধাৰ লাভ কৰিব পাৰে। এইভাগেই হৈছে এই উপাখ্যানৰ পৰা শিকিবলগীয়া আমাৰ মনুষ্যৰ বাবে পৰম তত্ত্ব কথা। আজিলৈ আৰু দীঘল নকৰোঁগৈ। শেষত ভাগৱতৰ এভাগ উপদেশ পোৱা যায়। ভাগৱতত আছে যে বাল্মীকি দুৰ্ঘোৰ আছিল একচুৰ, ৰাম বুলি লৈ ভৈলা ঋষি, পাপী অজামিল বৈকুণ্ঠে চলিল নাৰায়ণ নাম ঘোষী। কি বুলি কৈছে? বাল্মীকি দুৰ্ঘোৰ আছিল একচুৰ, ৰাম বুলি ভৈলা ঋষি, ৰাম নাম লৈ ঋষি লাভ কৰিছে। পাপী অজামিল বৈকুণ্ঠে চলিল নাৰায়ণ নাম ঘোষী। মহান পাপী অজামিলেও ৰাম নাম লৈ বা নাৰায়ণৰ নাম লৈ বৈকুণ্ঠলৈ গমন কৰিছে। গতিকে বাল্মীকি আৰু অজামিলৰ উদাহৰণৰ মাধ্যমেৰে ৰাম নামৰ মহৎ গুণসমূহ প্ৰকাশ কৰিছে। আজিলৈ এৰিছোঁ। শেষত এভাগেই ঘোষাৰেই শৰণাপন্ন হৈছোঁ। বুজিবা শাস্ত্ৰৰ মজ্জা, কৃষ্ণেশে দেৱৰ ৰাজা, হৰি নাম ধৰ্মৰ ঈশ্বৰ, যত তপ তীৰ্থ স্নান, জাগ যোগ মহাজ্ঞান, জানা সবে নামৰ কিংকৰ। সকলোখিনি নামৰে কিংকৰ। নমস্কাৰ।